অখিলদা এই বিজেপি চৰকাৰখনে যে ইমান বস্তুৰ দাম বঢ়াই দিলে এই আপুনি কিবা এটা কৈ থৈ যাওক ৰাতিপুৱাই ৰাতিপুৱাই কংগ্ৰেছক গালি নাপাৰো বিজেপি গালি দিব লাগে এই কি বুলি ক'লে অখিলদা ৰাতিপুৱাই কংগ্ৰেছক গালি নাপাৰো বিজেপি গালি দিব লাগে এই একো নহয় অখিলদা কিবা এটা কৈ থৈ যাওক আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া সকলো বস্তুৰ দাম বাকি অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত মেলনি আৰু মোদী লগ লগাই মেলোডি চকলেট দিবলৈ গৈছে এই কি দিবলৈ গৈছে মেলোডি চকলেট দিবলৈ গৈছে অ মামা এই ঘটনাটো পিছে ভাল হোৱা নাই দেই এই কোনটো ঘটনা মানে মামা নিৰ্বাচনৰ পাছতে আমাৰ নিচিনা সাধাৰণ জনতা মানুহক ইমান জ্বলা কলা খুৱাই আছে বজাৰৰ শাক পাচলিৰ দাম বঢ়াই আপোনালোকৰ সেই বিজেপি চৰকাৰখনে এইটো কেনেকে হ'ব পাৰে মানে মামা এই বিজেপি চৰকাৰখনে কৰি আছে আকৌ আপোনালোকে কৰি আছে চাওক আকৌ মই সৰু ভিডিঅ' এটা কৰি আনিছো চাই লওক নিৰ্বাচনৰ পিছতে কি সামগ্ৰীৰ দাম বাঢ়িল চাওয়া হোক ৰাজ্যৰ সাধাৰণ জনতাক মাধমাৰ খুদাইছে চৰকাৰ অ মামা দেখি পালে হে ভগৱান মই এতিয়াহে ভাবিছো পাই বিজেপিক নিজিকাই কংগ্ৰেছক জিকোৱা হলে ভাল আছিলে অথচ আপোনালোকৰ নিচিনা বজাৰৰ বস্তু ইমান দাম নবঢ়ালে হয় ফালতু হয় কংগ্ৰেছ বিলাক এই কংগ্ৰেছ বিলাক ফালতু হলে অথচ আপোনালোকৰ নিচিনা বস্তু পাতিৰ দাম নবঢ়ালেহেঁতেন ভগৱান তাৰমানে আপোনালোকে যিহে বজাৰৰ দাম বঢ়াইছে এই মতাটোৱে হাজিৰা কৰি অনা পইচা এটকাও মাৰিব নোৱাৰা হলো চব বজাৰ হাট কৰোঁতে যায় নটটো সৰি গৈছে বাকী একো কথা নাই মামা এই নটটো হৰা নাই অ এই চাওক আকৌ গোটেই ছাত্ৰ সন্থা ল'ৰাবিলাক ওলাই আহিছে আপোনালোকৰ বিজেপি চৰকাৰখনে যে ইমান বস্তু দাম কৰিছে চাওক আকৌ চাই লওক সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধি ৰোধ কৰা চৰকাৰৰ চৰম ব্যৰ্থতাৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীৰে আজি আমি বিক্ষোভ ভ্ৰমণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ অবাধ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সুধাইছে আৰু কেন্দ্ৰতো বিজেপি চৰকাৰ ৰাজ্যতো বিজেপি চৰকাৰ এই ডাবল ইঞ্জিনৰ চৰকাৰ বৰ্তমান নিৰ্লিপ্ত আৰু নিৰ্বিকাৰ হৈ আছে গৃহিণীসকলে ৰান্ধনশালত যাবলৈ ভয় কৰিছে অত্যাৱশ্যকীয় প্ৰতিটো খাদ্য বস্তু দালি চাউল মিঠাতেল গাখীৰকে ধৰি প্ৰতিটো বস্তুতে আকাশলংঘী মূল্যবৃদ্ধি তাৰ সমান্তৰালভাৱে জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি হৈছে আৰু তাৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে ৰোগী আৰু পৰিয়ালৰ মাজত এটা হাহাকাৰৰ সৃষ্টি হৈছে কমাৰ্চিয়েল চিলিণ্ডাৰ এটাৰ দাম বৰ্তমান ৩,৩৪৭ টকা চুইছেগৈ যাৰ ফলত কলেজ হওক ইউনিভাৰ্চিটি হোষ্টেলৰ মেচ চলাবলৈ অসুবিধা হৈছে সৰু সৰু হোটেল ৰেষ্টুৰেণ্ট বা পদপথৰ ওচৰত যিসমূহ চাহ দোকান আছে সেইসমূহ বন্ধ কৰি দিয়াৰ এটা পৰিৱেশ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে ডিজেল আৰু পেট্ৰলৰ দাম বঢ়াই দিয়া হৈছে সেইটো কাৰণে বজাৰ এতিয়া আকৌ পুনৰ জুই লগাব ধৰিছে যিটো জুই এতিয়া নোমোৱাৰ কাৰণে কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আমি গৰিহণা দিছোঁ চৰকাৰে কোনো ধৰণৰ পলিচি হাতত লোৱা নাই কোনো ধৰণৰ তেওঁলোকৰ নিয়ন্ত্ৰণ নাই বজাৰখনত গতিকে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ অনতি পলমে সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰক এই আকাশলংঘী মূল্যবৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ প্ৰদান কৰক নহ'লে অন্যথা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অনাগত সময়ত আন্দোলনৰ পন্থা আমি তীব্ৰতৰ কৰি তুলিবলৈ আমি বাধ্য হ'ম কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু শোণিতপুৰ জিলাৰ ৰাইজক লৈ আমি এই প্ৰতিবাদী এক সমদল মিছিল বাহিৰ কৰিছোঁ অত্যন্ত দুখৰ কথা যিখন চৰকাৰক আমাৰ ৰাইজে বৰ আশাৰে তেওঁলোকক ভোট দি চৰকাৰ পাতিবলৈ সুবিধা কৰি দিছিলে সেইখন চৰকাৰ এতিয়া এনেকুৱা ধৰণৰ প্ৰতিফলিত হৈছে যে এইখন চৰকাৰে ৰাইজৰ কথা চিন্তা কৰা নাই যি এই মূল্যবৃদ্ধি নামৰ এই গছজোপা চৰকাৰে ৰোপণ কৰি দিছে আমাৰ ৰাইজৰ বাবে এই মূল্যবৃদ্ধিজোপা গছৰ এই মূলতে বা সেই শিপাটোৱে হৈ গ'ল পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হোৱাৰ বাবেই আচলতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে কাৰণ এটাই যে অত্যাৱশ্যকীয় দাম বঢ়াৰ কাৰণটো এটাই হৈছে যে পেট্ৰল ডিজেলৰ মূল্য যেতিয়াই বৃদ্ধি হৈছে তেতিয়াই যাতায়াতৰ দাম বাঢ়িছে তেতিয়াই আপোনাৰ তেল পানী তাৰ লগতে ডিম আপোনাৰ বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ দাম বাঢ়িছে আৰু সেইকাৰণে যেতিয়া এইবোৰ প্ৰশ্ন আমি কৰিব যাওঁ এই প্ৰশ্ন কৰাৰ পাছত আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাক কয় যে ভাই আৰু বেহনো আপোনালোকে তেল কমাই খাব ভাই আৰু বেহনো আপোনালোকে প্ৰাইভেট গাড়ী নচলাব যে ভাই আৰু বেহনো আপোনালোকে ইভি চলাব কৰিম সেইবোৰো কৰিম কিন্তু আপোনালোকে আমাৰ ৰাইজৰ কথা চিন্তা কৰি আপোনালোকে মূল্য বৃদ্ধি বা মূল্য নিয়ন্ত্ৰণ চেষ্টা কৰাত কিয় কৰা নাই তেওঁলোকৰ হাতত সুবিধা আছে যদি ইচ্ছা কৰে তেওঁলোকে সুবিধা কৰি দিব পাৰে আমাক আপোনালোকক এতিয়াও ডাটা সহকাৰে আপোনাক দিব পাৰিম যে
অসম চৰকাৰে পেট্ৰল ডিজেলত ভেট এতিয়াও 24%, মানে 24% ভেট লৈ আছে। ডিজেলত 25% ভেট লৈ আছে। সেই ভেট কিয় কমাই দিব নোৱাৰে? সেয়া প্ৰশ্ন কৰিলে তেওঁলোকে আমাক কয় যে US ইৰাণৰ যুদ্ধ হৈ আছে, তেওঁলোকে হুৰমুজ পাছখন বন্ধ হৈ আছে, তেওঁলোকে হুৰমুজ পথ আৰু তাৰ লগতে US আৰু ইৰাণৰ অজুহাত দি পেলাই তেওঁলোকে দায় সাৰিব খোজে। কিন্তু তেওঁলোকে যদি ইচ্ছা কৰে, যি ধৰণে ইলেকশ্যনৰ আগত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক্সাইজ ডিউটিত 10 টকাকৈ কমাই পেলাই পেট্ৰল ডিজেলৰ দাম কমাইছিলে, বৰ্তমান সময়ত চৰকাৰখনে কিয় নোৱাৰে? সেয়া আমাৰ প্ৰশ্ন। তেওঁলোকে যদি ইচ্ছা কৰে চৰকাৰখনে আমাক সকাহ দিব পাৰে, ৰাইজক সকাহ দিব পাৰে, আৰু সেই সকাহ যদি নিদিয়ে আমি এই ধৰণৰ ৰাজপথৰ আন্দোলন আমি অব্যাহত ৰাখিম। সদৌ অসম ছাত্ৰ সন্থা ৰাইজৰ লগত মিলিতভাৱে আন্দোলন কৰি থাকিম, আন্দোলন অব্যাহত ৰাখিব। আৰু এইবোৰ কথাই এটাই বস্তু প্ৰতিফলিত হৈছে, এটাই বস্তু আমাক জানিবলৈ দিছে যে অসম চৰকাৰ, ভাৰত চৰকাৰে কেৱল ৰাইজৰ ধনেৰেহে চৰকাৰখন চলাই আছে। তেওঁলোকৰ নিজৰ ব্যক্তিগত ইনকাম বা চৰকাৰী ইনকাম একো নাই। তেওঁলোকে ৰাজহ ধন আমাৰ পৰা সংগ্ৰহ কৰি তেওঁলোকে নিজৰ চৰকাৰ চলাব ব্যৱস্থা কৰিছে। তেওঁলোকে যি হাজাৰ হাজাৰ কোটি টকা ধাৰে লৈছে, সেই ধাৰবোৰ মাৰিবলৈ আমাৰ পৰা টকা লৈ লৈছে। কিন্তু এই ধাৰ লৈ আমাৰ লগত হেতালি খেলি থাকিব নহ'ব। এই কথাই কৈ মই বক্তৃতা সামৰিছোঁ আৰু আপোনাক ক'ব বিচাৰিছোঁ যে চৰকাৰক সকনি দিছোঁ, আপোনালোকে আমাৰ ৰাইজক সকাহ নিদিয়ালৈকে আমি এই আন্দোলন অব্যাহত ৰাখিম। গোটেই ল'ৰাবিলাক ওলাই আহিছে। মামা আপুনি কিন্তু ইমান বজাৰৰ দাম বস্তু বঢ়াব নালাগে নহয়। অখিল দা, এই বিজেপি চৰকাৰখনে যে ইমান বস্তুৰ দাম বঢ়াই দিলে, এই আপুনি কিবা এটা কৈ থৈ যাওক। ৰাতিপুৱাই কংগ্ৰেছক গালি নাপাৰো, বিজেপিক গালি দিব লাগে। এই কি বুলি ক'লে অখিল দা? ৰাতিপুৱাই কংগ্ৰেছক গালি নাপাৰো, বিজেপিক গালি দিব লাগে। একো নহয় অখিল দা, কিবা এটা কৈ থৈ যাওক। আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষৰ অৱস্থা বেয়া, সকলো বস্তুৰ দাম বাঢ়ি অৰ্থনৈতিক সংকট হৈ অৱস্থা বেয়া কৰি পেলালে। আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীৰ লগত মেলনি আৰু মোদী লগ লগাই মেলোডি চকলেট দিবলৈ গৈছে। এই কি দিবলৈ গৈছে? মেলোডি চকলেট দিবলৈ গৈছে। ইটালী ভ্ৰমণত গৈ মেলনিক মেলোডি নামৰ চকলেটটো দিছে। কিন্তু মই তেওঁক ভাল পালোহেঁতেন, তেওঁ বোলে আজি বোলে ক'ৰবাত টুইট কৰিছে আমাৰ প্ৰধানমন্ত্ৰীয়ে যে আমাৰ জহা চাউলটো বৰ ভাল বুলি। তেওঁ যদি মেলোডি চকলেটটো নিদি যদি 1 কেজি জহা চাউলৰ পেকেট এটা দিলেহেঁতেন, তেতিয়াহ'লে মই তেওঁক ধন্যবাদ দিলোহেঁতেন। আমাৰ প্ৰধানমন্ত্ৰীয়ে দেশত মানে নিৰু নামৰ এজন আপোনাৰ ৰজা আছিলে, মনত পৰে নহয় জানো? ৰোমৰ ৰজা নিৰুৱে কি কৰিছিলে? নিৰুৱে কৰিছিলে যে দেশখন যেতিয়া ভাঙি ছিঙি ধ্বংস হৈ গৈছে, সেই সময়ত কি কৰিছিলে? তেওঁ আনন্দ উৎসৱত মানে বাঁহী বজাই আছিলে, হয়নে? তেওঁ ফূৰ্তি কৰিছিলে, সংগীত চৰ্চা কৰি আছে। ঠিক তেনেকে আমাৰ দেশখনত অৰ্থনৈতিক অৱস্থা হাহাকাৰ, মানুহৰ অৱস্থা নাই, মানুহ একদম অৰ্থনৈতিকভাৱে ভাগি ছিগি গৈছে। যুৱক যুৱতী যিবিলাকে স্কুল কলেজত পঢ়িছে, 3000 টকা দি গেছ চিলিণ্ডাৰ কিনিবলগীয়া পৰিস্থিতি, বস্তুৰ দাম বাঢ়ি শেষ, বস্তু বিচাৰিলে পাবলৈ নাই, অৰ্থনৈতিক অৱস্থা হাহাকাৰ হৈ গৈছে। আমাৰ দেশৰ টকা ডলাৰৰ পৰিৱৰ্তে ডলাৰৰ লগত তুলনা কৰিলে সেইটো কেনেকুৱাকৈ নিম্ন পৰ্যায়লৈ নামি গৈছে। তাৰ পাছত আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে? মেলনিৰ লগত পিছলাঙি কৰি ফূৰ্তি কৰি সৰু ল'ৰা ছোৱালী, ডেকা যুৱক যুৱতীৰ নিচিনাকৈ ৰীল বনাইছেগৈ। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে এইটো সম্ৰাট নিৰুৰ নিচিনা। चुपचाप घर में बैठ जाओ, वरना नेट भी बंद करवा दूंगा मैं। Oh no!